নমস্কাৰ সৰ্বপ্ৰথম সমূহ ভক্তবৃন্দৰ শ্ৰী চৰণাবিন্দত মই সেৱা আগবঢ়াইছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজি মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো অনাৰ বহু উদ্দেশ্য আছে আৰু যি উদ্দেশ্যলৈ মই আজি এই ভিডিঅ'টো বনাইছোঁ সেই উদ্দেশ্য বহুত গভীৰ গতিকে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব ভিডিঅ'টো এই থৈ নাযাব উদ্দেশ্যটো হৈছে আমাৰ বৰ্তমান সমাজত খুব প্ৰচলিত হৈ আছে যে আমি যোগ ধৰ্ম কৰিব লাগে যোগ ধৰ্ম কৰিলেহে আমি মুক্তি পাম গতিকে যোগ ধৰ্ম নকৰা সকল বৈকুণ্ঠ লাভ কৰিব নোৱাৰিব আৰু সেই বাক্যষাৰ কোনটো মানে আপোনাৰ পদৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে মই এই পদফাকি আপোনালোকক গাই শুনাব বিচাৰিছোঁ সেই পদফাকি হৈছে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম সেই পদফাকি কি বুলি কৈছে যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম এই বাক্যষাৰে আমাক এইটো বুজাব বিচাৰিছে যে সত্য যুগে ধ্যান আছিল কোনো পূজা অৰ্চন বন্দন নাছিল শ্ৰৱণ কীৰ্তন নাছিল গতিকে ধ্যানেই আছিল ধ্যানৰ যোগেদি ফল লাভ কৰিছিল গতিকে সত্য যুগত ধ্যানহে আছিল অন্য কোনো পূজা অৰ্চন বন্দন নাছিল বা যজ্ঞ নাছিল বা যদিও যজ্ঞ পূজা অৰ্চন বন্দন আছিল তাৰ পৰা হয়তো ফল লাভ কৰা নাছিল এনেকুৱা কিছুমান আমাক প্ৰকাশ কৰিব বিচাৰিছে এতিয়া মই আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ যে এইখিনি কথা যে আমাক প্ৰকাশ কৰিছে এইটো প্ৰকৃততে সত্য বুলি আপোনালোকে ভাবে নেকি আপোনালোকে যে শুনিছে যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম এই বাক্যষাৰক আপুনি সত্য শুদ্ধ বুলি ভাবিছে নেকি আমি যেতিয়া সত্য কথাষাৰ আমাক প্ৰকাশ কৰিবলৈ যাওঁ যেতিয়া আমি সত্যটোক উদ্ধাৰ কৰি আপোনালোকৰ মাজত আমি আগবঢ়াওঁ তেতিয়া একাংশ লোকে আমাক কি ক'ব বিচাৰে যে আমি শংকৰদেৱৰ আৰু মাধৱদেৱতকৈও বহুত মানে ডাঙৰ গুৰু হৈ পৰিলোঁ এনেধৰণে আমাক কি কৰিব বিচাৰে তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে কিন্তু আমি না শংকৰৰ ওপৰত ডাঙৰ না আমি মাধৱতকৈ ডাঙৰ কিন্তু আমি আপোনালোকৰ মাজত যিটো সত্য শুদ্ধ তত্ত্ব প্ৰকাশ কৰিব বিচাৰিছোঁ তাক আপুনি ভুল বুলি প্ৰকাশ কৰি আমাক দেখুৱাই দিয়ক তেতিয়া আমি মানিম গতিকে ভুল বুলি যদি আপুনি প্ৰকাশ কৰিব নোৱাৰে তেতিয়াহ'লে আমাক তুচ্ছ তাচ্ছিল্য কৰাটো আপোনাৰ কৰ্তব্য নহয় বাৰু যা হওক তথাপিও মই আজি আপোনালোকৰ মাজত মই প্ৰকাশ কৰিব বিচাৰিছোঁ যে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম এই বাক্যষাৰ কিমান শুদ্ধ আৰু কিমান সত্য এই বিষয়ে এতিয়া মই আপোনালোকক প্ৰমাণিত সহ বুজাবলৈ গৈ আছোঁ আমাৰ যিসকল ভক্তবৃন্দই এই বাক্যষাৰক ভুল বুলি প্ৰমাণিত কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত তেওঁলোকে মোক প্ৰকাশ কৰিব পাৰিব আৰু যিসকলে এই বাক্যষাৰক বুজিব পাৰিছে বা এই বাক্যষাৰ কিহৰ বাবে আগমন হ'ল এই কথাখিনি যদি বুজিব পাৰিছে তেতিয়াহ'লে তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ দ্বিতীয়জন ভকতেও শুদ্ধ তত্ত্বখিনি লাভ কৰিব পাৰে এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ সত্য যুগত কেৱল ধ্যানেই নাছিল বা সত্য যুগত কেৱল ধ্যান কৰিয়ে ফল পোৱা নাছিল সত্য যুগত পূজাও আছিল সত্য যুগত হোম যজ্ঞও আছিল সত্য যুগত পূজা কৰিও ফল লাভ কৰিছিল সত্য যুগত আপোনাৰ হোম যজ্ঞ কৰিও ফল লাভ কৰিছিল আৰু যদিহে আপুনি ক'ব বিচাৰে যে সত্য যুগত হোম যজ্ঞ নাই তেতিয়াহ'লে সেইটো আপোনাৰ ভুল হ'ব সেইটো অসত্য হ'ব কিয়নো স্বয়ং শ্ৰী বিষ্ণু ভগৱন্তই হোম যজ্ঞ ৰচনা কৰিছিল সত্য যুগৰ আৰম্ভণিৰ আগতে জগতৰ কল্যাণৰ বাবে আৰু জীৱৰ কল্যাণৰ বাবে এইখিনি কথা স্পষ্ট হিচাপে আপোনালোকে আমাৰ ধৰ্মশাস্ত্ৰবিলাকত মানে পাব আৰু লগতে গীতা শাস্ত্ৰটো আপোনালোকে পাব তেতিয়াহ'লে আপোনালোকে জানি লওক যে হোম যজ্ঞও সত্য যুগত আছিল কেৱল ধ্যানেই নাছিল হোম যজ্ঞ কৰিও ঋষি মুনিসকলে
ফলপ্ৰাপ্ত কৰিছিল আৰু পূজা কৰিও ফলপ্ৰাপ্ত কৰিছিল স্বয়ং মা পাৰ্বতীয়ে শিৱশংকৰ মহাদেৱৰ পূজা কৰি শিৱক প্ৰাপ্ত কৰিছিল আৰু কশ্যপ মুনি প্ৰভৃতি অৰুন্ধতী আদিকে ধৰি যিমানখিনি আমাৰ প্ৰিয়ব্ৰতকে ধৰি যিমানখিনি মহান মহান ভক্ত আছিল তেওঁলোকেও কি কৰিছিল শিৱশংকৰ মহাদেৱৰ পূজা কৰিছিল এইবিলাক আমাৰ শাস্ত্ৰৰ মাজত প্ৰমাণ আছে তেতিয়াহ'লে আপোনালোকে জানি ল'ব সত্য যুগত কেৱল ধ্যানেই নাছিল পূজা হোম যজ্ঞ ধ্যান সকলো আছিল তেন্তে আমাক কেৱল ধ্যানেই আছিল বুলি প্ৰকাশ কৰিছে কিয় বা কেৱল ধ্যানতেই ফল পাইছিল বুলি প্ৰকাশ কৰিছে কিয় তেতিয়াহ'লে আপুনি জানিব লাগিব এইটো অসত্য কথা আৰু কেতিয়াও সত্য হ'ব নোৱাৰে এইটো এটা কথা আপোনাক মই কি দিছোঁ প্ৰমাণ দিছোঁ যে এই বাক্যষাৰ অসত্য আৰু কোনোবাই যদি এই বাক্যষাৰ ভুল বুলি প্ৰমাণিত কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত তেওঁলোকে লিখিব পাৰিব দ্বিতীয়তে আহক এতিয়া আপোনাক আমি ক'বলৈ যাম যে ত্ৰেতা যুগত যজ্ঞ হৈ আছিল বা ত্ৰেতা যুগত যজ্ঞ কৰিহে ফল পাইছিল বুলি আমাক প্ৰকাশ কৰিছে অৰ্থাৎ ত্ৰেতা যুগত যজ্ঞৰ বাহিৰে একো নাছিল পুনৰবাৰ মই আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ এই বাক্যষাৰো মহান অসত্য বাক্য ত্ৰেতা যুগত পূজাও আছিল যজ্ঞও আছিল হোম যজ্ঞও কৰিছিল আৰু ধ্যানো কৰিছিল এতিয়া মই সেই কথাখিনিক আপোনালোকক বুজাবলৈ গৈ আছোঁ স্বয়ং ভগৱন্ত শ্ৰীৰামে কি কৰিছিল শিৱশংকৰ মহাদেৱৰ পূজা কৰি সীতাক উদ্ধাৰ কৰিছিল তেতিয়াহ'লে আমাক ত্ৰেতা যুগত কেৱল যজ্ঞ বুলি প্ৰকাশ কৰিলে কিয় পূজা আছিল বুলি প্ৰকাশ নকৰিলে কাৰণ স্বয়ং শ্ৰীৰামচন্দ্ৰ ভগৱন্তই কি কৰিছিল শিৱৰ পূজা কৰি সীতাক উদ্ধাৰ কৰিছিল স্বয়ং দশৰথে শিৱক পূজা কৰি ৰামক প্ৰাপ্ত কৰিছিল আৰু মান্ধাতা দিলীপ নন্দন ইখাকু নহুষ সগৰ আদি সকলো ৰজাই কি কৰিছিল শিৱ পূজা কৰি ফল প্ৰাপ্ত কৰিছিল তেতিয়াহ'লে আমি এতিয়া প্ৰশ্ন কৰিবলৈ যাম তেতিয়াহ'লে কেৱল ত্ৰেতা যুগত যজ্ঞহে আছিল বুলি প্ৰকাশ কৰিলে কিয় এইটো প্ৰকাশ নকৰিলে যে যজ্ঞ পূজা দুয়োটাই আছিল তেতিয়াহ'লে আপুনি স্পষ্ট হওক এই বাক্যষাৰো অসত্য এতিয়া আমাক কৈছে যে দ্বাপৰ যুগত কেৱল পূজাহে আছিল পূজা কৰি ফল পাইছিল তাত কোনো যজ্ঞ নাছিল শ্ৰৱণ কীৰ্তন নাছিল ধ্যান নাছিল এনেধৰণে আমাক প্ৰকাশ কৰিব বিচাৰিছে এই বাক্যষাৰকো মই অসত্য বুলি আপোনালোকক প্ৰমাণ কৰিছোঁ কাৰণ স্বয়ং যুধিষ্ঠিৰে স্বয়ং পাণ্ডৱসকলে শ্ৰীকৃষ্ণ ভগৱন্তৰ আজ্ঞাত কি কৰিছিল ৰাজক্ৰিয়া যজ্ঞ আয়োজন কৰিছিল আৰু সেই ৰাজক্ৰিয়া যজ্ঞ স্বয়ং শ্ৰীকৃষ্ণ ভগৱন্তৰ সন্মুখত ৰাজক্ৰিয়া যজ্ঞ অনুষ্ঠান কৰিছিল আৰু নানা ঋষিমুনিসকলেও হোম যজ্ঞ পূৰ্বৰ পৰাই কৰি ফল প্ৰাপ্ত কৰি আহিছে তেতিয়াহ'লে সেই দ্বাপৰ যুগত যজ্ঞ পূজা অৰ্চন বন্দন সকলো আছিল বুলি আমাক প্ৰকাশ কিয় নকৰিলে তেতিয়াহ'লে আপোনালোকে জানিব লাগিব এই বাক্যষাৰে কেতিয়াও আমাক সৎ জ্ঞান দিয়া নাই আৰু এই বাক্যষাৰ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে কাৰণ এই বাক্যষাৰে আমাক অশুদ্ধহে প্ৰমাণিত কৰিছে কাৰণ সত্য যুগত ধ্যান তপ জপ যজ্ঞ পূজা সকলো আছিল কিন্তু আমাক প্ৰকাশ কি কৰিছে ধ্যান বুলি প্ৰকাশ কৰিছে ত্ৰেতা যুগত পূজা যজ্ঞ শ্ৰৱণ কীৰ্তন সকলো আছিল কিন্তু কি বুলি প্ৰকাশ কৰিছে আমাক কেৱল যজ্ঞ বুলি আৰু দ্বাপৰ যুগত সকলো আছিল কিন্তু প্ৰকাশ কৰিছে কি বুলি পূজা বুলি তেতিয়াহ'লে আপুনি জানি লওক এই বাক্যষাৰ কেতিয়াও সত্য শুদ্ধ নহয় আৰু আপোনালোকে এটা কথা মনত ৰাখিব যুগ ধৰ্ম বুলি ক'লে আপোনালোকে বুজি কি পায় যুগ ধৰ্ম বুলি ক'লে সত্য ত্ৰেতা দ্বাপৰ কলি বুলি আমাক প্ৰকাশ কৰিছে তেতিয়াহ'লে আমি আজি মানি ল'ম যে কলি যুগৰ আমি ধৰ্ম কৰিবলৈ যদি যাওঁ কলি যুগ ধৰ্ম কৰিবলৈ যোৱাৰ অৰ্থটি কলি মানে হ'ল দেৱতা কি দেৱতা দৈত্য কলি হ'ল দৈত্য আৰু বৰ্তমান এই যুগটো কাৰ যুগ দৈত্যৰ যুগ সত্য যুগত আছিল কি চাৰিপদ ধৰ্ম বাছি আছিল সত্য যুগত চাৰিপদ ধৰ্ম বাছি আছিল কিয়নো সেই সত্য যুগত ধ্যান পূজা অৰ্চন বন্দন সকলো আছিল
ত্ৰেতা যুগত 3 পদ আছিল আৰু দ্বাপৰ যুগত 2 পদ আছিল কলি যুগত মাত্ৰ 1 পদ আছিল সেই এপদো এতিয়া কি হৈ গ'ল বিনাশ হৈ গ'ল এতিয়া বৰ্তমান কলি যুগত ধৰ্ম একো নাই এতিয়া আমি যিটো যুগত যি কৰ্ম কৰিলে ধৰ্ম ৰক্ষা হৈ আছিল আমি সেই কৰ্মখিনি আমি আচৰণ কৰিব লাগিব নে যিটো যুগত যি কৰ্ম কৰিলে আমাৰ কোনোদিন ধৰ্মই আমাৰ কোনো মানে আপোনাৰ ৰক্ষা নহয় আমি সেই কৰ্ম লিপ্ত কৰিব লাগিব আমি কোনটো কৰ্ম কৰিলে শুদ্ধ হ'ব যিখিনি কৰ্ম কৰিলে আমাৰ ধৰ্ম ৰক্ষা হয় সেই কৰ্মখিনিহে আমি কৰিব লাগে অৰ্থাৎ আমি এতিয়া সত্য যুগৰহে অনুকৰণ কৰিব লাগে তেতিয়াহে আমাৰ ধৰ্ম ৰক্ষা হ'ব যদি আমি কলি যুগৰ যদি আমি কৰ্ম বা আচৰণৰ ধৰ্ম আমি যদি অনুকৰণ কৰোঁ তেতিয়াহ'লে আমি এপদো আমি নিজৰ ধৰ্ম ৰক্ষা কৰিব নোৱাৰিম বৰং সেই কলি যুগৰ ধৰ্ম আচৰণ কৰি আমি আৰু অধৰ্মলৈ গতি কৰিম এইটো চিৰন্তন সত্য গতিকে আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম এই বাক্যষাৰ শুদ্ধ নহয় এই বাক্যষাৰে কেতিয়াও আমাৰ পুৰাণ গ্ৰন্থসমূহৰ যিবোৰ আদৰ্শ পূৰ্বৰ যিবোৰ আমাৰ ইতিহাস পূৰ্বপুৰুষে যি পূজা অৰ্চন বন্দন ভক্তি আমাৰ কৰি থৈ গ'ল তাৰ লগত কেতিয়াও মিল নপৰে আৰু কেতিয়াও শুদ্ধ নহয় আৰু এই বাক্যষাৰ এই যোগ ধৰ্ম যিটো বাক্য আমাৰ যে বৰ্তমান আমাৰ অসমত যে প্ৰচলিত হৈ আছে বেছিভাগ আমাৰ অসমতহে প্ৰচলিত অন্য কোনো ৰাজ্যত প্ৰচলিত নহয় আৰু লগতে আমি ভাগৱতত কোৱা মতে ভাগৱত এইটোহে প্ৰকাশ কৰিছিল যে সত্য যুগত ধ্যান কৰি মনুষ্যই যি ফল পাইছিল কলি যুগত শ্ৰৱণ কীৰ্তন কৰি সেই ফল পাব আৰু ত্ৰেতা যুগত যি কৰ্ম কৰি আপোনাৰ যজ্ঞ কৰি বা পূজা কৰি ফল মানে ফল পাইছিল সেই ফল আপোনাৰ কলি যুগত পাব আৰু দ্বাপৰ যুগত যি কৰ্ম কৰি পেলাই আপোনাৰ ভক্তি কৰিছিল সেই শ্ৰৱণ কীৰ্তনতে কলি যুগত পাব এনেদৰে প্ৰকাশ কৰিছিল কিন্তু এইটো কোৱা নাছিল যে যজ্ঞ তপ পূজা অৰ্চন বন্দন এইবোৰ কৰণীয় কৰ্ম নহয় বা এইখিনি কৰিব নালাগে শ্ৰৱণ কীৰ্তন কৰিলেহে যে মুক্তি হ'ব এনেধৰণে প্ৰকাশ কৰা নাছিল সকলো কৰ্ম কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিছিল তেতিয়াহ'লে আমাৰ মাজত আজি ইমান বিভ্ৰান্তি গতিকে আমি সত্যক যদি যেতিয়ালৈকে আমি উদ্ধাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ ধৰ্ম এনেদৰে কি হৈ থাকিব বিশৃংখলতাৰ মাজত চলি থাকিব গতিকে মই আপোনালোকক স্পষ্ট হিচাপে প্ৰকাশ কৰি দিছোঁ এই সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম এই বাক্যষাৰ কেতিয়াও শুদ্ধ নহয় গতিকে এই বাক্যক যদি আপুনি আচৰণ কৰি ভক্তি কৰ্ম কৰিবলৈ গৈছে তেতিয়াহ'লে অসত্য আৰু এই মোৰ ভিডিঅ'ত মই কোৱা বাক্যষাৰত যদি কোনোবাই ভুল বুলি প্ৰমাণিত কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট লিখি নিজৰ প্ৰমাণিত সহ মোক উত্তৰ প্ৰদান কৰিব বুলি মই আপোনালোকক নিবেদন জনাই মই ভিডিঅ'টো সমাপন কৰিছোঁ আকৌ আপোনালোকক লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ